मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 4.2 ৰ কোৱেশ্চন 1 ৰ 4, 5 আৰু 6। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। তোমালোকে যদি 1, 2 আৰু 3 কোৱেশ্চন 1 ৰ 1, 2, 3 যদি চোৱা নাই প্লেলিস্ট বনা আছে তাতে যাই চাব পাৰিবা, ঠিক আছে। তো আমাৰ কোৱেশ্চন 1 ত কি কৈছে যে বৰ্গ সম্পূৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণৰ মূল উলিয়াম যদি বর্তে ব্র্যাকেটত দিয়া আছে কি যদি বর্তে তার মানে যদি মূল থাকে তার তেতিয়াহে আমি মূল উলিয়াব লাগিব। মূল আছে না নাই আমি কেনেকে চেক কৰিম ax² প্লাস bx প্লাস c ইকুয়াল টু 0 ইয়াৰ লগত আমি তুলনা কৰিম ইয়াক, ঠিক আছে। x² আছে ইয়াতো x² লিখি দিম ইয়াত a equal to x² আছে ইয়াতে কিমান আছে x² এর লগত 2 আছে। তার পিছত b সবা x x ইয়াতে b ইয়াতে একো নাই মানে 1 c কি দি আছে 4 সব নেক্সট কি হ'ব b² - 4ac আমি উলিয়াম, ঠিক আছে। এটো যদি 0 ওলায় তেতিয়া আমাৰ সমাধান আছে, 0 তকৈ ডাঙৰ ওলায় তেতিয়া আমাৰ সমাধান আছে বা মূল আছে, 0 তকৈ সৰু ওলায় মানে মাইনাসত যদি আনসার বিলাক ওলায় তেতিয়া আমাৰ সমাধান নাই। b² মানে 1 ৰ ওপৰত স্কয়ার মাইনাস 4 ফর্মুলাৰ এটো এর মান দি আছে আমাৰ 2, c এর মান কিমান দি আছে 4 দি আছে। 1 স্কয়ার কি হ'ব 1 into 1 কিমান পাম আমি 1 মাইনাস 4 into 2 8 8 ৰ লগত 4 ইনটু কৰিলে কি হ'ব 32 1 ৰ পৰা 32 এটা প্লাসত দিয়া আছে এটা আমাৰ মাইনাসত দিয়া আছে। আমি ডাঙৰটোৰ পৰা সৰুটো প্ৰথমতে মাইনাস কৰি লম, ডাঙৰটোৰ আগত যি চিন দিয়া আছে আমি বহাই দিম, হ'ব। এতিয়া চাবা কি আমি অলপ আগতে কৈছো যদি শূন্য উলিয়া মান আছে শূন্যতকৈ ডাঙৰ উলিয়ালেও মান আছে, মাইনাসত উলিয়ালে আমাৰ মূল নাই, তেনেহলে লিখি দিম প্ৰদত্ত মানে কি প্রদত্ত মানে দিয়া আছে প্রদত্ত সমীকরণৰ মূল নাই, ঠিক আছে। আমার এইটো ম্যাথছৰ কাৰণে শেষ হৈ গল, তোমালোকে এখিনি লিখি লবা তাৰ পিছত এখিনি লিখি লবা। আমাক কোশ্চেন 5 ত এইটো আমাক সমীকৰণটো দিয়া আছে, ঠিক আছে। আমি প্ৰথমতে কার লগত তুলনা কৰিম ax² প্লাস bx ইকুয়াল টু 0 ইয়াতে ইয়াত a ইকুয়াল টু হ'ব x² বাদ দিম এর লগত ইয়াতে 1 ইনটু হৈ আছে কি হ'ব 1 b ইকুয়াল টু x ৰ লগত আমাৰ কি দি আছে 4 c ইয়াতে কিমান দি আছে c ইকুয়াল টু 1 দি আছে। আমি কি উলাম তলে তলে লিখিবা তোমালোকে b² - 4ac হ'ব। b² মানে 4 ৰ ওপৰত স্কয়ার 4 আমাৰ ফর্মুলাৰ 4 এটো a কিমান দি আছে 1 তাৰ পিছত c কিমান দি আছে 1 4 স্কয়ার মানে 4 আৰু 4 এর পূরণ কিমান হ'ব 16 4 into 1 4 তার লগত 1 ইনটু কৰিলে 4 16 ৰ পৰা 4 গলে আমাৰ কি হ'ব আমি 12 পাম, ঠিক আছে। তাৰ মানে শূন্যতকৈ ডাঙৰ হলে কি হ'ব আমাৰ মান আছে প্রদত্ত সমীকৰণটোৰ কি মূল আছে, ঠিক আছে, মূল আছে, আগতটোত নাছিল মাইনাসত ওলাইছিল। আচ্ছা মূল আছে যদি আমাৰ মূল উলিয়াব লাগিব কি পদ্ধতিত বৰ্গ সম্পূৰণ পদ্ধতিত, তোমালোকে এখানে লিখি লোৱা মই গুছাই দি আছো। চাবা আমি কি কৰিম এই x ৰ লগত আমাৰ প্লাস দি আছে, ঠিক আছে, a প্লাস b হোল স্কয়ার ইকুয়াল টু a² প্লাস 2ab প্লাস b²। এটা তোমালোকে জানা কিয় লিখিলো এটো সবাই মাজতে আমাৰ প্লাসত দি আছে সেই কারণে a প্লাস হইছে, ঠিক আছে। মাজত মানে x ৰ আগত আমাৰ প্লাস দি আছে সেই কারণে এটো প্লাস হইছে আৰু বৰ্গ সম্পূৰণ পদ্ধতি মানে a প্লাস b হোল স্কয়াৰত লৈ যাব লাগিব, নহলে a মাইনাস b
হোল স্কয়াৰত আমাক এই সমীকৰণটো লৈ যাব লাগিব এতিয়া চাবা তোমালোকে x স্কয়াৰ প্লাস মানে x স্কয়াৰৰ লগত a স্কয়াৰ বুলি ভাবি লোৱা x মানে a বুলি ভাবি লোৱা ঠিক আছে ইয়াতে 2 দিয়া আছে 2 তার লগত a মানে আমি কি ভাবিছো x বুলি ভাবিছো এতিয়া b আমি নতুনকৈ ইয়াৰ পৰা উলাব লাগিব চাবা 2 ৰ লগত এটা 2 যদি ইনটু কৰি দিও আমি 4 পাম নে নাই 2 into 2 4 এটা পাই যাম ইয়াতে x আছে আমাৰ নতুনকৈ b আমি কি পালো 2 পালো ইয়াৰ ওপৰত স্কয়াৰ কৰি দিম প্লাস লিখিছো এটো আমাক কমাই দিব লাগিব সেই কাৰণে মাইনাস আগতিয়াকৈ এটা প্লাস আছিল এটো আমি লিখি দিলো x স্কয়ার প্লাস এটা আমি লিখিলো একবার আচ্ছা 2 স্কয়ার মানে কিমান হ'ব 4 প্লাস অর 1 ইকুয়াল টু 0 ইয়াতে লিখি দিব পাৰিলো হয় এইখিনিত চাবা এইখিনি আমাৰ ইয়াৰ লগত মিলি আছে তামানে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার হৈ আছে আমি কি লিখিব পাৰো a প্লাস b ইয়াৰ ওপৰত হোল স্কয়ার লিখিব পাৰো ইয়াতে a মানে দিয়া আছে আমাৰ সরি a নহয় x হ'ব a মানে দিয়া আছে x আৰু b মানে দিয়া আছে আমাৰ 2 মাইনাসৰ 4 প্লাসৰ 1 এটা মাইনাসত দিয়া থাকিলে আৰু এটা প্লাসত দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস হ'ব 4 ৰ পৰা 1 মাইনাস 3 ডাঙৰটোৰ আগত যি চিন দিয়া আছে বহাই দিম x প্লাস 2 ইয়াৰ ওপৰত স্কয়াৰ মাইনাস আছে আমি হৌফালে লৈ গলে কি লিখিব পাৰো প্লাস ইয়াতে চাবা x প্লাস 2 হোল স্কয়ার আছে হৌফালে লৈ গলে প্লাস মাইনাস ৰুট ওভাৰ আমাৰ 3 তোমালোকে তলে তলে লিখিবা মই সাইডত লিখি দি আছো x প্লাসৰ 2 আছে আমি হৌফালে লৈ গলে কি হ'ব মাইনাসৰ 2 আৰু আগতে আছিল প্লাস মাইনাস ৰুট 3 ইয়াতে চাবা এটা লাইন কৈ দি আছো আমি আমাৰ হ'ব লাগিছিল কি প্লাসৰ 2 টু ৰুট 3 ৰ পিছত হ'ব লাগিছিল ঠিক আছে কিন্তু যেতিয়া প্লাস মাইনাস থাকিব তোমালোকে এইটো যে ইফালে লৈ আহিবা কি কৰিবা ইয়াৰ আগতে বহাই দিবা এতিয়া হ'ব x মাইনাসৰ 2 প্লাস একবাৰ ৰুট 3 একবাৰ প্লাসত লিখিব লাগিব আৰু একবাৰ কি হ'ব x মাইনাস 2 মাইনাসৰ ৰুট 3 তাৰ মানে x ৰ এটা মান এইটো আৰু x ৰ এটা মান এইটো হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখিলো আৰু তোমালোকে যদি এইটো পাৰ্টৰ মানে 4.1 ৰ ভিডিও বিলাক চাও নাই তেনেহলে প্লেলিস্ট বনোৱা আছে তাতে যাই চ্যাপ্টাৰ 4 বুলি লিখা আছে ক্লাস 10 চ্যাপ্টাৰ 4 তাতে যাই তোমালোকে প্লেলিস্ট ধুনিয়াকে প্লেলিস্ট বনোৱা আছে তাতে চাই লব পাৰিবা কোৱেশ্চন 6 ত কি দিয়া আছে আমাক এইটো দিয়া আছে প্ৰথমতে আমাৰ কি কৰিব লাগে ax স্কয়াৰ bx + c এইটো সমীকৰণৰ লগত আমাৰ তুলনা কৰিব লাগে ইয়া কি দিয়া আছে x স্কয়াৰ বাদ দিয়া a ইকুয়াল টু আমি আমাৰ কি হৈ যাব 4 হৈ যাব b ইকুয়াল টু কি হ'ব x ৰ লগত মনে মনে 1 দিয়া আছে c ইকুয়াল টু কি হ'ব মাইনাসৰ 3 ঠিক আছে এতিয়া আমি কি উলিয়াম ইয়াৰ b স্কয়াৰ মাইনাসত উলিয়াম 4ac ঠিক আছে তোমালোকে তলে তলে লিখিবা b স্কয়াৰ মানে 1 ৰ ওপৰত স্কয়াৰ মাইনাস 4 a এর মান কিমান দিয়া আছে 4 দিয়া আছে ইনটু c এর মান কিমান দিয়া আছে মাইনাসৰ 3 দিয়া আছে 1 স্কয়াৰ কৰিলে 1 ইনটু 1 কি পাম আমি 1 এ পাম এইটো মাইনাস আৰু এইটো মাইনাসত আমাৰ প্লাস হৈ যাব 4 into 4 16 তার লগত 3 3 6 jar 18 or 8 হাতৰ হল 1 3 1 jar 3 আৰু 1 4 কিমান হ'ব 49 এতিয়া চাবা আমাৰ কি হল শূন্যতকৈ ডাঙৰ হৈ গল শূন্যতকৈ ডাঙৰ হলে মানে আমাৰ সমাধান আছে কি লিখিব লাগে প্ৰদত্ত মানে হল দিয়া আছে প্ৰদত্ত সমীকৰণৰ মূল আছে হ'ব এতিয়া আমি কি কৰিম মূল আছে যদি বৰ্গ সম্পূৰণ পদ্ধতি কৰিব লাগিব তোমালোকে লিখি লোৱা মই গুছাই দি আছো চাবা কি কৰিম ইয়াৰ আগতত আমি বৰ্গ সম্পূৰণ কৰিছিলো x স্কয়াৰৰ লগত 1 আছিল এতিয়া x স্কয়াৰৰ লগত আমাৰ 4 দিয়া আছে
ইয়াক আমাৰ বনাব লাগিব কেনেকৈ বনাম চাবা সিম্পল এটা নিয়ম আছে কি নিয়ম আছে চাবা x স্কয়াৰৰ লগত আমাৰ কি আছে 4 ইনটু আছে আমি 4 ৰে গোটেই কেটা হৰণ কৰি দিম ঠিক আছে হৰণ কৰি দিলু ইয়াকো হৰণ কৰি দিলু শূন্যকো আমাৰ হৰণ কৰিব লাগিব এই 4 4 ৰ মাজত ক্যান্সেল থাকিল আমাৰ x স্কয়াৰ ইয়াক আমি লিখিব পাৰো ইয়াতে 1 আছিল এটা 1/4x এনেকে লিখিব পাৰো এটো আমি কি কৰিম চাবা শূন্যৰ পৰা শূন্যৰ লগত 4 ৰে হৰণ কৰিলে কি হ'ব শূন্য মানে শূন্য 4 ৰে ডিভাইড কৰিলে শূন্য পাম মাইনাস আছে আমাৰ হোফালে লৈ গলে প্লাস এতিয়া এটো x ৰ লগত আমাৰ প্লাস দি আছে তাৰ মানে কিহত লৈ যাব লাগিব a + b হোল স্কয়াৰ ফৰ্মুলা a স্কয়াৰ প্লাস 2ab প্লাস অর b স্কয়ার এতিয়া প্রথমতে এটো আমি ভাবি ললো a x মানে আমি a ভাবি ললো প্লাস 4 ইনটু a মানে কি ভাবিছিলো আমি x 2a আমি 2a লিখি ললো এতিয়া আমাৰ b বনাব লাগে উপৰত আমাৰ 1 দিয়া আছে আমি 1 এ লিখিম তলত দিয়া আছে আমাৰ 4 কি লিখিম ইয়া ডাবল কৰি দিম মানে 2 এর ইনটু কৰিলে কি হ'ব 8 হ'ব চাবা এতিয়া এই 1/8 আমি একবার প্লাস অর স্কয়ার লিখিম একবার কি করি মাইনাস করিম কারণ আমি এটো এক্সট্রা লইছো এটো আমার মাইনাস কৰিব লাগিব ইকুয়াল টু 3/4 এতিয়া তোমালোকে চাবা এই তিনিটাৰ পৰা তোমালোক আজ দিব না লাগে মই জাস্ট তোমালোকক বুজাই দি আছো এই তিনিটাৰ পৰা কি পাবা ইয়াৰ লগত কম্পেয়াৰ কৰা মিলি আছে আমাৰ যে a স্কয়াৰ প্লাস 2ab b মানে হৈ আছে 1/8 প্লাস b স্কয়ার হল এইটুক যদি এইটু লিখিব পাৰো এইটুক আমি এইটু লিখিব পাৰিম তেনেকৈ ইয়াতে a মানে হৈ আছে x আৰু b মানে হৈ আছে 1/8 ইয়াৰ ওপৰত কি হ'ব হোল স্কয়ার 3/4 এইটু সোয়া মাইনাসত আছে হোফালে লৈ গলে আমাৰ প্লাসত হ'ব ইয়াৰ ওপৰত স্কয়ার তোমালোকে তলে তলে লিখিবা কি আছে x plus 1/8 whole square দিয়া আছে 3/4 দিয়া আছে আমাৰ তাৰ পিছত প্লাস দিয়া আছে 1 ৰ ওপৰত স্কয়াৰ মানে 1 আৰু 1 ৰ পূৰণ 1 এ হ'ব 8 স্কয়াৰ মানে a স্কয়াৰ টু 1 ৰ ওপৰত আছে 8 ৰ ওপৰত আছে 8 ৰ স্কয়াৰ কি হ'ব 8 * 8 তোমালোকে 64 পাই যাবা হয় নে নাই এতিয়া x plus 1/8 whole square equal to তোমালোকে এই দুটাৰ লসাগু লব লাগিব ঠিক আছে এতিয়া এইটো আমাৰ এইটোৰ মাজত ডিভাইড যায় কিমান বাৰ যায় 16 বাৰ যায় ডিভাইড গলে আমাৰ ডাঙৰটো কি হৈ যায় লসাগু হৈ যায় আৰু তোমালোকে আগৰ নিয়মৰ মতে কৰি চাবা যদি বুজি নোপোৱা এনে কই 4 ৰে ইয়াৰ মাজত 1 বাৰ ইয়াৰ মাজত কিমান বাৰ যাব 1 বাৰ থাকিল কিমান আমাৰ 2 থাকিল 24 24 ৰ মাজত 6 তোমালোকে ইনটু কৰি চোৱা এটো আহিব ঠিক আছে এতিয়া 4 ইয়াৰ মাজত কিমান বাৰ যায় 16 বাৰ 16 ৰ লগত আমাৰ 3 ইনটু কৰি চাম 3 * 6 কি হ'ব 18 ৰ 8 হাতৰ হল 1 3 1 jar 3 আৰু 1 কি হ'ব 4 মাজতে আমাৰ প্লাস দি আছে 64 ৰ মাজত 1 বাৰ যায় 1 ৰ লগত 1 ৰ পূরণ করিলে আমি 1 এ পাম ঠিক আছে এতিয়া x plus 1/8 whole square 48 ৰ লগত 1 প্লাস করিলে আমি 49 পাম ঠিক আছে ডিভাইড বাই 64 এতিয়া x plus 1/8 স্কয়ার টু হোফালে লৈ গলে কি হয় প্লাস মাইনাসত √49/64 হল এতিয়া যেহেতু ঠাই নাই আৰু মই এইখিনি গুছাই দিছো তোমালোকে লিখি লোৱা x আমাৰ প্লাসত দি আছে হোফালে লৈ গলে কি হ'ব হোফালে লৈ গলে -1/8 প্লাস মাইনাস √, আমার 49 তলত দিয়া আছে 64 এটো 1/-8 আগত লিখিলো কিয় আগতে কৈছিলো যে ইয়াৰ পিছত হ'ব লাগিছিল কিন্তু প্লাস মাইনাস দিয়া থাকিলে আগতে লিখা হয় ঠিক আছে
পিছত লিখিলে তোমালোকৰ সাৰে কাটি নিদিয়ে কিন্তু আগত লিখাটোৱে ভাল এতিয়া কি হ'ব x - 1/8 একবাৰ প্লাসত লিখিম আমি কোনটো এক লাইন কৰিয়ে দিও ডাবল নকৰো আমি x equal to -1/8 plus minus তোমালোকে জানা যে 49 ক কি লিখিব লাগে পাৰো আমি 7 into 7 64 ক লিখিব পাৰো 8 into 8 7 into 7 49 8 into 8 আমাৰ 64 x is equal to -1/8 সবা প্লাস মাইনাসত দুটা 7 এর কারণে কেইটা 7 ওলাই আহিব এটা 7 দুটা 8 এর কারণে এটা 8 আৰু তোমালোকে যদি জানা এটো এইটো লাইনৰ পৰা ডাইৰেক্ট এইটো লাইন লিখি দিবা ঠিক আছে এতিয়া x -1/8 একবাৰ আমি প্লাসত লিখিম 7/8 আৰু একবাৰ কি লিখিম -1/8 এই মাইনাসটো লম একবাৰ -7/8 একবাৰ প্লাস লৈছো একবাৰ কি লৈছো মাইনাস লসাগু লবা কি হ'ব 8 তলত দুটাই সেম আছে 8 -1 +6 ইয়াতেও কি হ'ব দুটাই আমাৰ 8 আছে একবাৰ -1 একবাৰ -7 মানে তলৰ দুটা সেম হলে ওপৰৰ দুটা জাস্ট বহাই দিলে হয় কি হ'ব চাবা 7 এর পৰা 6 গলে কি হ'ব সরি 7 এর পৰা 1 গলে 6 পাবা 2 এর কাটি দিয়া 3 বার 4 বার 3/4 এটো এটা x এর মান আহিল ইয়াতে কি হইব চাবা দুটাই মাইনাস হলে সংখ্যা দুটাৰ প্লাস হয় আৰু आंसर লগত মাইনাস 1 আৰু 7 8 তলত 8 কাটি দিয়া কিমান হ'ব x এর মান এটা আহিল 3/4 আৰু এটা আহিল -1 তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো যদি চাই ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি যাবা আৰু যদি তোমালোকে এইটো পাৰ্টৰ ভিডিও চোৱা নাই আগতে ঠিক আছে তোমালোকৰ কি দি বনোৱা আছে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাব পাৰিবা